এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক দেখাইছে যে পাছে ছয় পুত্ৰ যেবে কুৰক অংশে মাৰিলে ক দুনাই দৈৱকীৰ গৰ্ভ ভৈল। ইতিমধ্যে 6টা পুত্ৰক অংশই বধ কৰাৰ পিছত পুনৰ যেতিয়া আকৌ দৈৱকী গৰ্ভজাত হৈছে, পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাসা লৈল। অনন্তই আহি দৈৱকীৰ গৰ্ভত অংশৰূপে অৱতাৰ হৈছে, বলৰাম ৰূপে। গতিকে হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গকুলক যাহা। আৰু ভগৱন্তই মহামায়াক ক'লে যে তুমি এতিয়া গকুলত যোৱা, দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া, যশোদাত তুমি উপজাহা। গতিকে এতিয়া দৈৱকীৰ গৰ্ভৰ পৰা ৰোহিণীক লৈ নিব আৰু তুমি যশোদাৰ গৰ্ভত জন্ম ধাৰণ কৰিব লাগিব। আমিও সাক্ষাতে গয়া দৈৱকীত উপজীৱ বসুদেৱে আনিবা সলাই। আৰু ময়ো দৈৱকীৰ গৰ্ভত জন্ম ল'ম আৰু বসুদেৱে তোমাক সলাই লৈ আহিব। দুৰ্গা ভদ্ৰা কালি আদি হৈবেক তোমাৰ নাম থাকিবা লোকৰ পূজা খাই। আৰু পৰৱৰ্তী সময়ত তোমাৰ দুৰ্গা ভদ্ৰা কালি আদি নাম হ'ব আৰু তুমি জগতত লোকৰ পূজা খাই থাকিবা। হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভ নিয়া ৰোহিণীত গৰ্ভে দিলা ঠাই। এইধৰণে মহামায়াই দৈৱকীৰ গৰ্ভৰ পৰা বলৰামক নি ৰোহিণীৰ গৰ্ভত নি প্ৰতিষ্ঠা কৰিলে। পাছে নগৰীয়া লোকে অন্যে কহে কথা দৈৱকীৰ গৰ্ভ ভৈল শ্ৰাৱ। আৰু গাঁওবাসীয়ে ইজনে সিজনে দৈৱকীৰ গৰ্ভস্ৰাৱ হ'ল বুলি ঘোষণা কৰিলে। অনন্তৰে দেৱহৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে লৈলা বাস। পৰৱৰ্তী সময়ত স্বয়ং ভগৱন্তই পুনৰ বসুদেৱৰ মনৰে বা ঔৰসজাত হিচাপে পুনৰ দৈৱকীৰ গৰ্ভত স্থান লোৱাৰ প্ৰয়াস কৰিলে। পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ। যে ভগৱন্তৰ যেতিয়া তেওঁৰ মনত প্ৰকাশ হৈছে সূৰ্যৰ দৰে উজ্জ্বল হৈ পৰিছে। দৈৱকীৰ গৰ্ভই পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু উদৰতে। আৰু বসুদেৱৰ ঔৰসে দৈৱকীৰ গৰ্ভত স্বয়ং ভগৱন্তই পুত্ৰৰূপে গৰ্ভজাত হ'ল। যেনমতে পূৰ্ব দিশে আনন্দ চন্দক ধৰৈ দেৱীও ধৰিলা সেহিমত। কৃষ্ণ আহি দৈৱকীৰ গৰ্ভত বসবাস কৰাৰ লগে লগে যে চন্দ্ৰৰ পোহৰৰ দৰে দৈৱকীৰ জ্যোতি বাঢ়িবলৈ ধৰিলে। গতিকে এতিয়া আমাৰ ইয়াৰ পৰা আমাক কি দেখুৱাইছে যে যেতিয়া ভগৱন্তৰ ভক্তিভাৱে আমাৰ মনত যেতিয়া ঠাই ল'ব, এতিয়া দৈৱকীৰ গৰ্ভত অৱস্থান কৰা যিটো দৰ্শন, সেইটো আমি কেনেকৈ বুজিব লাগিব? যেতিয়া ঈশ্বৰৰ ভক্তি জ্ঞান যেতিয়া আমাৰ মনত প্ৰতিষ্ঠা হ'ব, তেতিয়া আমাৰ চেহেৰাবিলাক ভাল হ'ব। মনত ৰাখিব দেই, জ্যোতি বাঢ়ি যাব। ঈশ্বৰত ভক্তি অহাৰ লগে লগে আমাৰ শৰীৰৰ জ্যোতিবিলাক বাঢ়ি যাব। এইটোৱে হৈছে আমাৰ মূল কথা, যে দৈৱকীৰ গৰ্ভত অৱস্থান হোৱাৰ লগে লগে তেওঁৰ জ্যোতি বাঢ়ি গৈছে। অৰ্থাৎ কৃষ্ণ ভক্তি এতিয়া বাহিৰত কৃষ্ণক পুত্ৰৰূপে দেখাই দিছে যে আমি কৃষ্ণ ভক্তি ভাৱ যেতিয়া আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী সমাজৰ লোকৰ মাজলৈ আমি বিলাই দিম, যেতিয়া ভক্তিভাৱে অন্তৰত প্ৰতিষ্ঠা হ'ব, তেতিয়া আমাৰ প্ৰত্যেকৰে চিৰি চেহেৰাবিলাক ভাল হ'ব, জ্যোতি বাঢ়ি যাব দেই, মনত ৰাখিব। হৰিক গৰ্ভত ধৰি প্ৰকাশ নকৰা সতী বন্দী কৰি আছে কংস নিপে, যেন আন থানে আউৰ প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ শুয়া দিপে। যে কলহেতাৰ ভিতৰত যেনেকৈ চাকি থ'লে প্ৰকাশ নাপায়, তেওঁ তেনেকৈ বন্দীশালত থাকি প্ৰকাশ হ'ব পৰা নাই। দিনেক দেখিলা কংসে দৈৱকীৰ দিব্যৰূপ কৰৈ বন্দী গৃহক প্ৰকাশ। কিন্তু তেওঁ এদিন দেখা পালে যে সেই বন্দীশালতে দৈৱকীৰ যিটো ৰূপ, যিটো জ্যোতি, সেইটো তেওঁ প্ৰকাশ পালে। বুলৈ মূৰ প্ৰাণ বৰি জানিলোঁ নিশ্চয় কৰি এইৰ উদৰত লৈল বাস। তেওঁ কংসৰ অনুভৱ হৈ গ'ল যে মোৰ প্ৰাণৰ বৈৰী এওঁ আহি দৈৱকীৰ গৰ্ভত অৱস্থান হৈছে। এইখিনিলৈকে আমাৰ
গম পাই গৈছে, মানে কংসৰ অনুভৱ হৈ গৈছে দেই। যদিও তেওঁ অজ্ঞানী অহংকাৰী, তথাপিতো তেওঁ জ্ঞান আছে। আপোনাৰ জ্ঞান উপলব্ধিৰ দ্বাৰা তেওঁ এই কথাটো অনুভৱ কৰিছে যে মোৰ প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভত অৱস্থান হোৱাৰ কাৰণে দৈৱকীৰ যিটো পূৰ্বৰ জ্যোতি সেইটো বিকাশ হৈছে। এইখিনিকে আমাক কৈছে, এইখিনিতে আমাৰ ছেট কৰিছে। আমি ইয়াতেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি দোহাৰিব কৈছোঁ দেই। কৃষ্ণ।